মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি অনুশীলনী 10.5ৰ কুৱেশ্যন নম্বৰ 9ৰ পৰা আৰম্ভ কৰোঁ আহা। আমাৰ কুৱেশ্যন নম্বৰ 9টো হৈছে দুটা বৃত্তৰ দুটা বিন্দুত B আৰু C, দুটা বৃত্তৰ দুটা বিন্দুত B আৰু C কটাকটি কৰিছে। দুটা বৃত্তই দুটা বৃত্তই দুটা বিন্দু B আৰু C কটাকটি কৰিছে। Bৰ মাজেৰে দুডাল ৰেখাখণ্ড ABD আৰু PBQ টনা হ'ল, যাতে ইহঁতে ক্ৰমে AD আৰু PQ বিন্দুত কটাকটি কৰিছে। তোমালোকে প্ৰমাণ কৰিব লাগে যে ACP সমান QCD। গতিকে তোমালোকে কি কৰিলা, দুটা বৃত্ত এনেভাৱে কৰি কাটাকাটি আঁকিলা যাতে সিহঁতে দুটা বিন্দু B আৰু C কটাকটি কৰে। তোমালোকক মই এটা বৃত্ত এইটো আঁকি লৈছোঁ আৰু আনটো বৃত্ত আঁকিছোঁ এইটো। ইহঁতে দুটা বিন্দু B আৰু C কটাকটি কৰিছে। এতিয়া মই কি কৰিছোঁ, Bৰ মাজেৰে দুডাল ৰেখাখণ্ড, এইটো B বিন্দু, ইয়াৰ মাজেৰে দুডাল ৰেখাখণ্ড আঁকিছোঁ। এডাল হৈছে ABD, এডাল আঁকিলোঁ। তাৰপিছত মই আনডাল আঁকিছোঁ PBQ, এডাল আঁকিলোঁ B বিন্দুৰ মাজেৰে। তাৰপিছত তোমালোকক কি কৈছে, যাতে ইহঁতে ক্ৰমে A আৰু D, এইটো বৃত্তত A কাটিছে, এইটো D কাটিছে ABDয়ে, আৰু এডাল ৰেখাই এইটো বৃত্তত P কাটিছে আৰু এইটো বৃত্তত Q কাটিছে। এতিয়া তোমালোকে প্ৰমাণ কৰিব লাগে যে কি এংগল ACP আৰু এংগল QCD সমান। সেইকাৰণে মই এইটো এংগল বনাই ল'লোঁ আৰু এইটো এংগল বনাই ল'লোঁ। এতিয়া তোমালোকৰ উদ্দেশ্য এই এংগলটো আৰু এই এংগলটো সমান বুলি প্ৰমাণ কৰিব লাগে। হ'ব, চিত্ৰটো তোমালোকৰ এই ধৰণে ধৰি ল'লা, আঁকি ল'লা। অঁকাৰ পিছত ইয়াতে তোমালোকৰ বিশেষ সূত্ৰটো আচলতে দিয়া প্ৰশ্নটোৱেই হ'ব, কাৰণ তোমালোকক ABCD বুলি সম্পূৰ্ণভাৱে এনেকৈও অঁকা আছে, হয়নে? মই সেইকাৰণে বিশেষ সূত্ৰটো আকৌ এবাৰ নিলিখোঁ আৰু এইটোকে মই দিয়া আছে বা বিশেষ সূত্ৰ কৰি দিওঁ। এইখিনিকে একেধৰণে কৰিবা। এইটো বিশেষ সূত্ৰ ছুটিকৈ লিখিছোঁ, আৰু প্ৰমাণ কৰা যে নিলিখিবা, আৰু প্ৰমাণ কৰিব লাগে যে বুলি লিখা। প্ৰমাণ কৰিব লাগে যে এইখিনি পালোঁ। এতিয়া মই প্ৰমাণৰ কাৰণে কি কৰিম চোৱা, মই এইটো আৰু এইটোৰ মাজত সম্বন্ধ আনিব লাগে। কিন্তু দুটা বেলেগ বেলেগ বৃত্তত আছে, মই সম্বন্ধ আনাত অসুবিধা হৈছে। সেইকাৰণে মই কি কৰিছোঁ, তোমালোকে চোৱাচোন, এই বৃত্তটো যদি লোৱা, এই চাপটো যদি লোৱা, AP চাপটো, তাৰমানে তোমালোকে যদি এইটো জইন কৰা, AP চাপৰ ওপৰত তোমালোকে দেখিছা এই কোণটো আৰু এই কোণটো আছে। গতিকে দুইটা কোণ সমান হ'ব, কাৰণ আমি জানো একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান হয়। একেধৰণে যদি তোমালোকে DQ সংযোগ কৰা, তোমালোকৰ ক্লিয়াৰ হৈ যাব যে DQৰ ওপৰত কোনটো কোণ আছে, এই কোণটো আছে আৰু এইটো কোণ আছে। গতিকে এই দুটা আকৌ সমান হ'ব। আকৌ তোমালোকে চিত্ৰৰ পৰা দেখিছা এই কোণটো আৰু এই কোণটো সমান, হয়নে? যদি এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান, তাৰমানে তোমালোকে প্ৰমাণটো হৈয়ে গ'ল, এইটোৰ লগত এইটো সমান হ'ব। ঠিক আছে? গতিকে বিশেষ সূত্ৰটো লিখি লোৱা, লৈ আমি এটা অংকন কৰিছোঁ, AP আৰু DQটো সংযোগ কৰিছোঁ। চ' মই এতিয়া অংকনটো লিখিলোঁ। বিশেষ সূত্ৰ আমাৰ প্ৰশ্নটোৱেই হয় AP আৰু DQ সংযোগ কৰা হ'ল, সংযোগ কৰা হ'ল। এতিয়া মই প্ৰথমতে উপপাদ্যটো লিখি লওঁ, এইটো আৰু এইটো যে সমান হ'ব প্ৰমাণৰ কাৰণে, কাৰণ দুবাৰ ব্যৱহাৰ কৰিম, যিহেতু বুলিও লিখিব পাৰা। অ'কে, প্ৰমাণ। আমি জানো যে, বা যিহেতু বুলিও লিখিব পাৰা, আমি জানো যে একে বৃত্তাংশত অৱস্থিত কি হয়, কোণবোৰ সমান। একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান, হয়নে? যদি একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান হয়, তেন্তে তোমালোকে AP চাপৰ ওপৰত লিখা। মই ওপৰৰখিনি মচি দিছোঁ দেই, প্ৰশ্নটোত বা বিশেষ সূত্ৰখিনি মচি দিছোঁ। এতিয়া মই কি পালোঁ তেনেহ'লে, AP চাপৰ বাবে তুমি কি পাবা, এংগল, তোমালোকে এটা এংগল লিখিলা, এইটো ABP, হয়নে? এংগল ABP সমান এংগল কি হ'ব, ACP হ'ব। ACP, এইটোক মই মাৰ্ক কৰি থলোঁ নম্বৰ 1, একে বৃত্তাংশত আছে, হয়নে? এইটো চাপৰ ওপৰত আছে, এইটো কোণ আৰু এইটো কোণ, গতিকে এইটো দুটা সমান। আকৌ মই ল'লোঁ নেক্সট, এইবাৰ DQ চাপৰ কাৰণে লওঁ। DQৰ বাবে আমি কি পাম, DQৰ বাবে তুমি এইটো কোণ আৰু এইটো কোণ পাবা। গতিকে তুমি লিখিব পাৰা, তুমি প্ৰমাণটো যি হিচাপত লাগে সেনেকৈ লিখিবা। মোক ACP লাগিছিল ন, মই ACP হিচাপত লিখিছোঁ। ইফালে মোক তেনেহ'লে QCD লাগে, QCD হিচাপতে লিখিম দেই।
QBD সমান QCD এইটোক মাৰ্ক কৰিলোঁ নম্বৰ 2 এতিয়া মই লিখিলোঁ যে তুমি চোৱা মই তোমালোকক অকণমান নাম্বাৰিং কৰি দেখাই দিছোঁ তোমালোকৰ কাৰণে বেছি সহজ হয় ধৰিবলৈ তোমালোকে নাম্বাৰিং কৰি লিখিবা দেই তো ইয়াতে মই 1ৰ লগত 2 সমান পালোঁ 3ৰ লগত 4 সমান পালোঁ হৈছে মই ক'বলৈ সুবিধাৰ কাৰণে লিখিছোঁ আকৌ তোমালোকে চোৱা আকৌ 1 আৰু 3 সমান তাৰমানে এংগল ABP সমান কি হ'ব এংগল QBD হয় এইটোক মাৰ্ক কৰিলোঁ নম্বৰ 3 কিয় হয় ধৰিব পাৰিছে নিশ্চয় ইহঁত হৈছে বিপৰীত কোণ তোমালোকে তাৰমানে এতিয়া গম পালা চোৱা মই কাষত দেখাইছোঁ 1ৰ লগত 2 সমান 3 লগত 4 সমান আৰু 1ৰ লগত আকৌ 3 সমান তাৰমানে তোমালোকে চোৱা 1ৰ লগত 2 সমান 1ৰ লগত 3 সমান হয়নে গতিকে তোমালোকে 2ৰ লগত এতিয়া 3 সমান পালা 3ৰ লগত আকৌ 4 সমান গতিকে আল্টিমেটলি তোমালোকে কি পালা যে আমাৰ এই দুটা কোণ সমান হ'ব গতিকে 1 2 আৰু 3ৰ পৰা 1 2 আৰু 3ৰ পৰা আমি ৰিজাল্টটো কি পাম এংগল আমি পাম ACP সমান আমাৰ পালোঁ QCD আৰু এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হৈছে এইবাৰ মই নেক্সট তোমালোকক পিছৰ কুৱেশ্যনটোলৈ যাওঁ মই প্ৰথমতে প্ৰশ্নটো লিখি দিছোঁ তোমালোকে অকণমান তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 10টো হ'ল এনেকৈ দিছোঁ যদি এটা ত্ৰিভুজৰ দুটা বাহু যদি এটা ত্ৰিভুজৰ দুটা বাহুক ব্যাস হিচাপে লৈ বৃত্ত দুটা অঁকা হয় প্ৰমাণ কৰা যে বৃত্ত দুটাই কটাকটি কৰা বিন্দু বিন্দু দুটা তৃতীয় বাহুত থাকে এইটো হ'ল আমাৰ প্ৰশ্ন তোমালোকক কি দিছে যদি এটা ত্ৰিভুজৰ দুটা বাহুক ব্যাস হিচাপে লৈ বৃত্ত দুটা অঁকা হয় প্ৰথমতে আমি ত্ৰিভুজটো আঁকি লওঁ তাৰপিছত সিহঁতক ব্যাস হিচাপে লৈ আমি দুটা বৃত্ত আঁকিব লাগিব দুটা বাহু এতিয়া মই দেখাব লাগিব যে থাৰ্ড যিটো পইণ্ট থাকে ত্ৰিভুজৰটো 3টা বিন্দু থাকে হয়নে থাৰ্ড যিডাল বাহু থাকে সেইডাল তোমালোকৰ কটাকটি কৰা বৃত্তৰ কটাকটি কৰা তোমালোকৰ তৃতীয় বাহুত থাকিব কটাকটি কৰা বিন্দুটো মই সুবিধাৰ কাৰণে আগতে এটা কাম কৰিছোঁ মই এটা বৃত্ত প্ৰথমতে আঁকি লৈছোঁ মই সুবিধাৰ কাৰণেহে দেই আচলতে তোমালোকে আগতে যদি পাৰা ত্ৰিভুজটো আঁকি ল'বা গতিকে মই এটা ত্ৰিভুজ ল'লোঁ ধৰা এইটো এটা ত্ৰিভুজ থাৰ্ড বাহুডাল যিডাল পাইছোঁ গতিকে মোৰ বাহুকেইটা যদি মই এইটো ধৰোঁ ABক মই এটা বৃত্তৰ ব্যাস হিচাপে লৈছোঁ আৰু ACক মই এটা বৃত্তৰ ব্যাস হিচাপে লৈছোঁ এতিয়া ইহঁতি কটাকটি কৰা বিন্দু এইটো মই এতিয়া কথা দেখুৱাব লাগিব যে BC বাহুৰ ওপৰত D বিন্দুটো অৱস্থিত এই Dটো কেনেকৈ অৱস্থিত বুলি দেখাওঁ তোমালোকে যদি দেখাব পাৰা BC এডাল ৰেখাখণ্ড হয় তেনে ৰেখাখণ্ডৰ ওপৰতো তোমালোকৰ এইটো BC যদি এটা ৰেখাখণ্ড Dটো থাকিব হয়নে আৰু ৰেখাখণ্ড দেখাবলৈ তুমি 180 ডিগ্ৰী এংগল দেখালেই হৈ যাব কাৰণ 180 যদি এই কোণটোৰ মানটো যদি 180 বুলি দেখুৱাব পৰা কাম হৈ গ'ল সেইকাৰণে মই কি কৰিলোঁ আৰু এইটো ব্যাস
তোমালোকে জানা যে অৰ্ধবৃত্তস্থ কোণবোৰ হৈ যায় কি হয় অৰ্ধবৃত্তস্থ কোণবোৰ আমাৰ কি হয় সমকোণ হয় গতিকে তোমালোকে যদি এইটো জইন কৰি দিয়া এইটো অংকন কৰা তেনেহ'লে তোমালোকে দেখিছা এই কোণটো 90 ডিগ্ৰী হ'বই কাৰণ তোমাৰ এডাল ব্যাস আৰু এইটো হৈছে অৰ্ধবৃত্তত অৱস্থিত কোণ আকৌ ঠিক তেনেকৈ এডাল ব্যাস গতিকে এইটো অৰ্ধবৃত্তত অৱস্থিত কোণ 90 ডিগ্ৰী 180 হৈ গ'ল চ' আমাৰ প্ৰমাণটো একদম সহজ গতিকে আমি অকা হিচাপে বিশেষ সূত্ৰটো এতিয়া লিখি লওঁ হ'ব গতিকে তোমালোকে বিশেষ সূত্ৰটো লিখি লোৱা বিশেষ সূত্ৰটো মই লিখি লৈছোঁ কি লিখিম তোমালোকৰ ত্ৰিভুজ ABCৰ মই দুটা প্ৰথমতে ত্ৰিভুজটো লৈছোঁ নহয় ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু AC ব্যাস হিচাপে মই কি কৰিলোঁ দুটা বৃত্ত আঁকিলোঁ হয়নে তুমি এডালৰ ব্যাস হিচাপে দুটা বৃত্ত আঁকিছা হিচাপে দুটা বৃত্ত আঁকা হ'ল তো তুমি এতিয়া বৃত্ত আঁকাৰ পিছত কি কৰিছা তুমি প্ৰমাণ কৰিব লাগে কি অকা এইটোৱেতো দিছে ব্যাস হিচাপে দুটা বৃত্ত আঁকা হ'ল এতিয়া মই প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে তোমালোকৰ প্ৰমাণ কৰিব লাগে যে বৃত্ত দুটাই কটাকটি কৰা বিন্দু কোনটো আছে বৃত্ত দুটাই কটাকটি কৰা বিন্দু BC ৰ ওপৰত থাকে একদম মই পেজটো চেঞ্জ কৰি লৈছোঁ দেই বিন্দু BC ৰ ওপৰত থাকে এইটো হ'ল আমাৰ বিশেষ সূত্ৰ আৰু কি প্ৰমাণ কৰিব লাগে সেইটো পালোঁ এতিয়া মই কি কৰিছোঁ জইন কৰিছিলোঁ হয়নে গতিকে সেইটো মোৰ অংকন হৈছে অংকনটো কি তেনেহ'লে মই অংকনত কৰিলোঁ AD সংযোগ কৰা হ'ল এতিয়া তোমালোকে সংযোগ কৰাৰ পিছত দেখিলা এই ADB অৰ্ধবৃত্তস্থ কোণ আকৌ ADCও অৰ্ধবৃত্তস্থ কোণ আমি জানো অৰ্ধবৃত্তস্থ কোণবোৰ সমকোণ হয় গতিকে এইটো 90 এইটো 90 যোগ কৰি দিলে আমি 180 পাই যাম এতিয়া সেইখিনি কথা আমি লিখিম হা এতিয়া তুমি এনেকৈ লিখিব পাৰা এংগল ADB প্ৰমাণৰ কাৰণে আগত কাৰণটো লিখি ল'ব পাৰা দেই এংগল ADB সমান 90 ডিগ্ৰী কিয় হয় এইটো প্ৰমাণ কৰিলোঁ 1 অৰ্ধবৃত্তত অৱস্থিত হয় এইটো এটা পালোঁ আকৌ মই ছেকেণ্ডলি কি লিখিব পাৰোঁ এংগল এইটো কোন ADC এডাল ব্যাসৰ কাৰণে আছে এডাল ব্যাস যেতিয়া এইটো অৰ্ধবৃত্তত আছে হয়নে এই এংগলটো নাই বুলি ভাবাচোন তেতিয়া গম পাবা এংগল ADC সমান 90 ডিগ্ৰী পালোঁ মাৰ্ক কৰিলোঁ নাম্বাৰ 2 কণ্ডিশ্যন ইজ ছেম একে কণ্ডিশ্যন অৰ্ধবৃত্তত অৱস্থিত কোণ গতিকে মই এতিয়া 1 আৰু 2টো যোগ কৰি দিলোঁ যোগ কৰিলে মই কি পাম মুচি লৈছোঁ মই যোগ কৰিলে পাম এংগল ADB যোগ এংগল ADC সমান 90 ডিগ্ৰী যোগ 90 ডিগ্ৰী আৰু এইটো চোৱা ADB আৰু ADC লগ লাগি মই কি পালোঁ BDC সমান 180 আৰু যদি তোমালোকে দেখিছা BDC যদি 180 ডিগ্ৰী হয় BDC তোমালোকে 180 ডিগ্ৰী পালা এই কোণটো 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী মানে কি সৰল কোণ হয়নে সৰল কোণ মানে কি ইহঁতৰ বাহুকেইডাল এডাল ইহঁতৰ কোণটোৰ যিডাল তোমালোকৰ বাহু আছে সিহঁত এডাল ৰেখাৰ ওপৰত থাকে হয়নে তাৰমানে মই ইয়াৰ পৰা পালোঁ এতেকে মই ইয়াৰ পৰা পালোঁ BDC এডাল ৰেখা আৰু BDC যদি এডাল ৰেখা হয় তাৰমানে এডাল ৰেখাৰ ওপৰতো গোটেইকেইটা বিন্দু থাকিবই অৰ্থাৎ মই ইয়াৰ পৰা কি পালোঁ D বিন্দুটো BCৰ ওপৰত থাকে গতিকে আমাৰ এইখিনিতে কমপ্লিট হৈ গ'ল প্ৰমাণিত আমাৰ আৰু দুটা কুৱেশ্যন আছে এইটো অনুশীলনীৰ তেতিয়া আমাৰ পাঠটো শেষ হৈ যাব মই নেক্সট ক্লাছত তোমালোকক এটা অংক কৰাই দিম হ'ব থেংক ইউ